নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় 3.0 আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনি 1250 টকা কেতিয়া লাভ কৰিব এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ ভেৰিফিকেশ্যনৰ কাম অসম চৰকাৰে ইতিমধ্যে অসমৰ জিলাই জিলাই কৰি আছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এইখন আপডেট অনুযায়ী অসম চৰকাৰে যোৱা 5 জুন তাৰিখৰ ভিতৰত প্ৰায় 14 লাখ হিতাধিকাৰীক অৰুণোদয় 3.0 আঁচনি 1250 টকা পোৱাৰ বাবে যোগ্য বুলি বিবেচিত কৰিছে। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে যোগ্য কেৱল মাত্ৰ সেইসকলেহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250 টকা। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনি 1250 টকা অহা 10 আগষ্ট তাৰিখে সোমাব নেকি এই বিষয়ত আপোনালোকক জনাই আছোঁ। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো কিন্তু যেতিয়াৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 1250 টকা লাভ কৰে, কিন্তু অৰুণোদয় 3.0 আঁচনি 1250 টকা অহা 10 আগষ্ট তাৰিখে হিতাধিকাৰীসকলে লাভ কৰিব নে নাই এতিয়ালৈকে অসম চৰকাৰৰ ফালৰ পৰা কোনো আপডেট এতিয়ালৈকে প্ৰকাশ কৰা নাই। যেতিয়া কোনো আপডেট প্ৰকাশ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।